Okay, এতিয়া কোৱেশ্চনটোলৈ আহিছো কি কৈছে a charge is distributed uniformly over a what ring of radius কি a derive an expression for the electric field intensity at a point on the axis of the ring. So আগতে আমি কোৱেশ্চনটো দেখি আমি বুজিব লাগিব যে কোৱেশ্চনটো আমাক কি কি ইনফৰমেশন দি আছে এনেকুৱা নহয় যে কোৱেশ্চন দেখিলো আৰু লগতে আৰু ফৰ্মুলা মানে এপ্লাই কৰিলো এনেকুৱা কোৱেশ্চন নাহে আজিকালি খুব ৰেয়াৰ আহে হা সো তাৰ কাৰণে আমি ইয়াক পুৰা ভিজুৱেলাইজ কৰিম যে আমাক অলপ চাৰ্জ দিয়া হৈ আছে কিমান কিউ আৰু চাৰ্জ কিনি আমাক এটা পইণ্টত ৰাখিবলৈ কৈছে নে কোৱেশ্চনটো পঢ়িলে গম পাম হে চাৰ্জ কিনি আমাক কোনোবা এটা পইণ্টত ৰাখিব দিছে নেকি এটা আমাক কোৱেশ্চনটো কি কৈছে যে অলপমান চাৰ্জ আছে কিউ এমাউন্ট অফ চাৰ্জ আছে আৰু এই কিউ এমাউন্ট অফ চাৰ্জ কিনি আমাক এটা পইণ্টত প্লেস কৰিব দিছে নেকি নাই দিয়া কৈছে আমাক এটা পইণ্টত প্লেস কৰ নাই কৰা হে কিউ এমাউন্ট অফ চাৰ্জ কিনি ক'ত প্লেস কৰিব দিছে আমাক এনেকুৱা এটা ৰিং দিয়া আছে সাপোজ ইটস এ হোৱাট ইটস এ ৰিং এটা আমাক ৰিং দিছে আৰু মোক কৈছে এই ৰিংটোত এই কিউ এমাউন্ট অফ চাৰ্জ কিনি মই কি কৰিম ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিম মানে চাৰ্জ কিনি ইয়াৰ পাৰ্টিকুলাৰ কোনো পইণ্টত নাই ক'ত আছে স্যাৰ গোটেই ৰিংটোত আপুনি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিছে হৈ গ'ল প্ৰথম সেন্টেন্সৰ মিনিংটো হৈছে এইটো যে কিউ এমাউন্ট অফ চাৰ্জ এই গোটেই ৰিংটোত মই ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিলো এতিয়া আমাক কি উলিয়াব দিছে আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াব দিছে আমি পঢ়ি আহিছো না এটা বহুতে কি কৰিব স্যাৰ মই ইলেক্ট্ৰিক ফিল্ড পঢ়ি কমপ্লিট ওকে কোৱেশ্চনটো কৰ নোৱাৰিব কৰিব মানে ইলেক্ট্ৰিক ফিল্ড জানিলেই নহব আমিতো পঢ়ি শেষ কৰিলো না ফৰ্মুলা দুটাই আছে কি কি এটা ইকুৱেলছ টু F/Q আৰু এটা হ'ল ইকুৱেলছ টু 1/4πε Q by what r². ফৰ্মুলা মই তোমাক মুখতে কৈ দিম তোমাক যে নাই এইকেইটা ফৰ্মুলা আছে ইলেক্ট্ৰিক ফিল্ডৰ কৰা এতিয়া তেওঁ কৰিব নোৱাৰিব কাৰণ ফৰ্মুলা জানিলে নহব হাউ টু এপ্ৰোচ সেইখিনি মেইন কথা হ'ল এতিয়া আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াব দিছে বাট ক'ত উলিয়াব দিছে এইটো সবতকৈ মেইন কথা আমাক কৈছে এই যোনটো মতে ৰিং আছিলে ৰিংটোৰ ক'ত এক্সিস ডালত এটা ৰিংটোৰ এক্সিস ক'ত থাকে ৰিংটোৰ এটা সেন্টাৰ আছে নে নাই এনেকে দেখুৱাইছো যদি মই এনেকে লৈ যাওঁ ইয়াতে ৰিংটোৰ সেন্টাৰটো আছে নে নাই এই ৰিংটোৰ যোনডাল সেন্টাৰ এই ৰিংটোৰ সেন্টাৰত এনেকে আমাৰ এডাল এক্সিস আছে আছে এই এক্সিস ডালৰ ওপৰত যিকোনো পইণ্টত ক্লিয়াৰ হৈছে এই ৰিংটোৰ যোনটো সেন্টাৰ তাত এডাল এক্সিস আছে বুলি ইমাজিন কৰা এই এক্সিসৰ ওপৰত যিকোনো পইণ্টত মোক কি উলিয়াব দিছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মোক উলিয়াব দিছে তাৰ কাৰণে মই আগতে কি কৰিম ভালকে ডায়াগ্ৰামটো আঁকি ল'ব লাগিব এটা মই ডায়াগ্ৰামটো যে আঁকিম মই ৰিংটো এনেকে ড্ৰ নকৰো এনেকে মই ড্ৰ নকৰো এনেকে মানে তোমালোকে এইফালৰ পৰা চাই আছা মানে মই এনেকে চাই থাকা নাই হ'ল মই এনেকে চাই আছো মই তাক অভেল শেপত দেখা পাম ৰিংটো এটা 3D ডায়াগ্ৰাম হ'ব বুজি পাইছানে সো ইয়াত ফাৰ্স্ট অফ অল মই কি কৰিম মই আগতে ৰিংটো আঁকি দিছো সো সাপোজ দিস ইজ মাই ৰিং ক্লিয়াৰ হৈছে এনেকে আছে বস্তুটো তোমালোকে এইফালৰ পৰা দেখা পাই আছে ফাইন ৰিংটোৰ কি সেন্টাৰ মানে যদি মই এইফালৰ পৰা চাওঁ মই এনেকে দেখা পাই আছো মই ৰাউন্ড দেখা পাই আছো বা তোমালোকে ফ্ৰন্টৰ পৰা চালে এনেকে দেখা পাবা নোপোৱা যদি মই এইফালৰ পৰা চাওঁ মোৰ কাৰণে সাৰ্কেল বাট তোমালোকে ফ্ৰন্টৰ পৰা চাই আছা হৈ গ'ল ৰিংটোৰ ৰেডিয়াস কিমান দিয়া আছে a সো ইয়াৰ পৰা ইয়ালে আমি এই ডিসটেন্সটো সাপোজ a লৈ লৈছো আৰু ৰেডিয়াস মানে কি তলৰ এইখিনি কি হৈ যাব a হৈ যাব আৰু এই যোনটো সেন্টাৰটো কি o নাম দিছো এটা এক্সিস ডাল ক'ত থাকিব সেন্টাৰত থাকিব সো এক্সিস টো থ্ৰু যাব না বাট মই মোৰ মন গ'ল মই এক্সিস টো এফালে দেখুৱাই দিছো সাপোজ দিস ইজ মাই এক্সিস বহুত বেছি কমপ্লেক্স কৰা নাই আৰু হৈ গ'ল ঠিক আছে আৰু এই এক্সিসতে এইখিনিতে মই মোৰ যোনটো পইণ্ট পি ৰাখি দিছো আৰু এতিয়া মোৰ এইমটো হ'ল এই পি পইণ্টত মই কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব লাগে কিন্তু মোক এটা কথা প্ৰথমতেই কৈ দিছে এই গোটেই ৰিংটোত মই কিউ এমাউন্ট অফ চাৰ্জ অলপ ইউনিফৰ্মলি কি ডিস্ট্ৰিবিউট কৰি থোৱা আছে আৰু সেইটো বস্তু মই ইয়াত ধুনীয়াকৈ দেখুৱাই দিম যে এই গোটেই ৰিংটোত এনেকে কিছুমান প্লাস সাইন দিছো মন কৰিছানে কাৰণ গোটেই ৰিংটোত ইউনিফৰ্ম দিছোৱা কোনোবা জায়গাত বেছি প্লাস কোনোবা জায়গাত কম প্লাস নহয় আকোতো মই এনেকুৱাকৈ দেখুৱাম যে প্লাস সাইনটো কি হৈ আছে ইউনিফৰ্মলি যেন ডিস্ট্ৰিবিউট হৈ আছে এইটো কিউ চাৰ্জটো মই এই গোটেই ৰিংটোত ইউনিফৰ্মলি ডিস্ট্ৰিবিউট কৰি দিলো এতিয়া আমি মেইনলি উলিয়াব গৈ আছো যে পি পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড উলিয়াম কাৰ কাৰণে এই গোটেই ৰিংটোত যে আমাৰ কিউ এমাউন্ট অফ চাৰ্জ আছে সো সেই কিউৰ কাৰণে এই গোটেই কিউৰ কাৰণে পি পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াম
কিন্তু আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি আমি সদায় পইণ্ট চাৰ্জৰ কাৰণে পাওঁ কিউ জানো পইণ্ট চাৰ্জ হয় নহয় সো এনেকুৱা কেছ বিলাকত আমি সদায় কি কৰিব লাগিব কোনে ক'ব আমি অলপমান সারফেস কেনেকে হল সারফেস নহয় এটো কোনোবাই কৈছে সারফেস বুলি সারফেস নহয় ন এটো লিনিয়ার চার্জ ডিস্ট্রিবিউশন আগো এটো সারফেস চার্জ ডিস্ট্রিবিউশন নহয় ন এটো কি হৈ যাব এটো লিনিয়ার ডিস্ট্রিবিউশন অফ চার্জ বিকজ ইট ইজ এ কার্ভ এটা লাইনে বাট স্ট্রেইট নহয় কি কার্ভ ক্লিয়ার হৈছে বস্তুটো আমি হেকিনলে বাৰ গৈ আছো এতিয়া আসা এতিয়া আমি কি কৰিম এই যোনটো মোৰ ৰিং আছে এনেকে আগতে বুজিলো এই মোৰ ৰিং আছিল নে নাই এতিয়া গুটেইটোত আসলে আমাৰ কি এমাউন্ট অফ চার্জ এতিয়া মই কি কৰিম এই গুটেই ৰিংটোৰ ভিতৰত এইখিনিতে এইটো এটা পইণ্ট নাম ধৰি দিছো এইটো বি পইণ্ট ইয়াতে মই এটা স্মল এলিমেন্ট কনসিডাৰ কৰি দিছো লেন্থ কিমান কনসিডাৰ কৰিম dl আৰু এই স্মল এলিমেন্টত dq এমাউন্ট অফ চার্জ আছে বুলি ধৰি দিছো মানে dq টো ইজ এ পার্ট অফ হোৱাট q dq ইজ এ পার্ট অফ q এটা আমি কাম কৰিম এইখিনিতে মই এটা স্মল এলিমেন্ট দেখিছানে গ্ৰীণ কালাৰ দি দিছো হল এটা স্মল এলিমেন্ট কিমান এটো মই dl বুলি ধৰি লৈছো আৰু মই ইমাজিন কৰিছো এই dl ৰ চাৰ্জ কিমান আছে dq dl ৰ চাৰ্জ কিমান আছে dq আৰু এই পইণ্টক মই নাম দিছো কি a আৰু ইয়াৰ ডায়াগোনালি অপোজিট কৰ্নাৰ চোৱা যদি ইয়াত আছে ইয়াৰ ডায়াগোনালি অপোজিট কি হ'ব এটো এটা কোনোবাই খুদিব পাৰে যে স্যাৰ আপুনি এটা ইয়াত লৈছে এটা তাৰ এক্সাক্ট অপোজিট ইয়াত লৈছে স্যাৰ মই যদি এই পইণ্টটো ইয়াত লওঁ তেতিয়া মই বি পইণ্টটো ইয়াত লম নে নহয় যদি তুমি বি পইণ্টটো ইয়াত লোৱা তেতিয়া তাৰ ডায়াগোনালি অপোজিট কোড ইয়াত ল'ব লাগিব কাবাৰ মন গৈছে নাই স্যাৰ মই এ পইণ্ট ইয়াত লম বি পইণ্টটো ইয়াত লম হ'বনে যতে লোৱা ভাই হ'ব খালি তুমি যত লোৱা ইটো পইণ্ট কোড ল'ব লাগিব তাৰ জাস্ট অপোজিট ক্লিয়াৰ হৈছে এতিয়া আমি এ পইণ্টটো ইয়াত লৈছো আৰু বি পইণ্টটো আমি কোড লম এইখিনিত লম এইখিনি দিস ইজ হোৱাট বি পইণ্ট ইয়াৰো লেন্থ কিমান dl আৰু ইয়াতো চাৰ্জ কিমান আছে dq আছে বুলি ধৰি দিছো মানে মইতো এতিয়া গুটেইটো কাৰেন্টটো মই উলিয়াব নোৱাৰো সেই কাৰণে ইয়াৰ দুটা পইণ্টত এই স্মল পইণ্ট এমাউন্ট চাৰ্জ dq আছে বুলি মই ধৰি ললো এতিয়া এটো ধৰা লগে লগে এটা কাম মই কৰিবলগীয়া হ'ল মই ইয়াৰ পৰা এই ডিসটেন্স মই জানিব লাগিব মানে ap মই জয়েন কৰি দিলো আৰু এফালে কি এফালে bp মই জয়েন কৰি দিলো ক্লিয়াৰ হৈছে নে গুটেই বস্তুটো নেক্সট এটা মোক কোনবা কোৱেশ্চন কৰিব পাৰে বা এটো কোৱেশ্চন আহিব মই কৈ দিছো কোনবা খুদিব পাৰে না এটো আমাৰ সেন্টাৰ আছিল নে নাই আছিল যে সেন্টাৰৰ পৰা আপুনি কিমান দূৰত পি পইণ্টটো লৈছে খুদিব পাৰে কোনোবাই সেই কাৰণে সেন্টাৰৰ পৰা পি পইণ্টৰ যোনটো ডিসটেন্স কিমান লওঁ x r জুনে জি লোৱা ললে হল কি লওঁ হা ললে হল আৰে লৈ লৈছো না যে ওৰ পৰা পি ডিসটেন্স কিমান r now observe carefully this part is a this part is r ap distance kiman hobo this is a this is r right simple mathematics root over ki a square plus r square similarly this is a this is r a distance to kiman root over a square plus r square dekisa kiman easy hoy goi ase bostu bila edia swa etia ami ki pam amar diagram tut je a point to ase dekha paisa ne a পইণ্টত স্মল এমাউন্ট অফ চাৰ্জ dq আছে এতিয়া dq ৰ কাৰণে মই p পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড পাম নে নাপাম পাম dq ৰ কাৰণে p পইণ্টে যোনটো ইলেক্ট্ৰিক ফিল্ড পাব কি কৈছো বুজি পাইছা নে আচ্ছা মই কোৱেশ্চনটো এনেকে খুদিব পাৰো নেকি যে dq টো চাৰ্জ আছে মানে এই সৰি a পইণ্টত তো dq চাৰ্জ আছে আৰু এখিনি কি পজিটিভ চাৰ্জ সো এই চাৰ্জ খিনিৰ কাৰণে p পইণ্টে কিবা ফোৰ্স পাবনে কেনেকে পাব আকো ভুল কৰিছা পি পইণ্টত কিবা চাৰ্জ আছে জানো যদি পি পইণ্টত চাৰ্জ নাই এফালে ইমানেই চাৰ্জ নাথাকক পি পইণ্টত চাৰ্জে নাই ফোৰ্স ক'ত পাব কনফিউজ নহবা ইয়াত পি পইণ্টে ফোৰ্স পাবৰ কাৰণে পি পইণ্টত চাৰ্জ থাকিবই লাগিব সেইকাৰণে আমি কি উলিয়াই আছো পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াই আছো যদি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে তেনে হলে যদি পি পইণ্টত আমি কিবা এটা চাৰ্জ ৰাখো কি ফোৰ্স পাব যদি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড নাই ফোৰ্স পোৱাৰ কোনো চান্সই নাই কিয়া ক্লিয়াৰ হৈছে এটা পি পইণ্টে যোনটো ইলেক্ট্ৰিক ফিল্ড এ কাৰণে পাব এটোক আমি ই কম নে ডি কম ডি ক'ব লাগিব বিকজ ইয়াত চাৰ্জ স্মল আছে সেইকাৰণে এটো কি হ'ব ডি সো এনেকে আমি এই ফালে দেখুৱাই দিব লাগিব ডি এটা বহুতে খুদিব স্যাৰ ডি ডিৰেকচনটো এফালে কি হ'ল এফালে কিয় নগল আৰু ইলেক্ট্ৰিক ফিল্ড সদায় কি হয় পজিটিভৰ পৰা ওলাই
ইয়াত পজিটিভ চাৰ্জ আছে নে নাই মানে এইখিনিত পজিটিভ চাৰ্জ হ'ব নে নহয় dq পজিটিভ হ'ব নে নহয় সো ইয়াৰ পৰা ওলাব সো এটো হৈ গল আমাৰ কি de ক্লিয়াৰ হল সিমিলাৰলি b কাৰণেও তো আমি এটা পাম নে না পাম এটা b কাৰণে ইয়াতো পজিটিভ আছে সো b কাৰণে p যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব হেতু কোন ফালে হ'ব হেতু এনেকে যাব নে না যায় কি কৈছো বুজি পাইছা নে কথাটো এনেকুৱা সিমিলাৰ টাইপৰ আমি লাষ্ট ক্লাস ডিসকাস কৰিছিলো ন ডাইপোলৰ যে আমি ইকুৱেটৰিয়েল লাইনত যে আমি পঢ়িছিলো হৈ গল এটো এতিয়া মুক নেক্সট খুদিব যে স্যাৰ এই ডি আৰু এই ডি এই দুইটা ডি এৰ ভ্যালু সেম হ'বনে মানে এটো ডি কোৱা কি হ'ব এই দুইটা ডি ভ্যালু এক্স্যাক্টলি সেম হ'ব ভাই ইয়াতো ডি কিউ চাৰ্জ ডি কিউ কাৰণে আমি এটো ডি পাই আছো ইয়াতো ডি কিউ চাৰ্জ এই ডি কিউ কাৰণে আমি ডি পাই আছো নেক্সট এই এপি ডিসটেন্স আৰু এই বিপি ডিসটেন্স এক্স্যাক্টলি সেম হয় নে নহয় মানে আলটিমেটলি ডি দুইটা সেম হ'ব yes মানে আৰু লগতে আমি লিখি দিম ইয়াত যোনটো আমাৰ কি ডি এই ডি এৰ ম্যাগনিটিউড কিমান হ'ব কোনোবাই ক'ব পাৰিব 1/4 পাই এপসাইলন নট dq চাৰ্জ কিমান dq আমি d ভ্যালু হে উলিয়াই আছো সো এটো d কোৱা একেটাই নহয় জানো সো এটোকে ধৰি দিও এটো কাৰণে চাৰ্জ কোনটো dq এটো ধৰি দিও বা ইয়াৰ কাৰণে চাৰ্জ কোনটো dq সো dq ডিভাইডেড বাই ডিসটেন্স তো কি আরে ভাই ap লোৱা bp লোৱা ভ্যালু সেম হয় নে নহয় স্কয়ার আহি গল নে নাই সো কি থাকিব a স্কয়ার প্লাস r স্কয়ার বাস ক্লিয়াৰ হৈছে হল আচ্ছা এতিয়া ভালদৰে মন কৰা মই ইয়া যোনখিনি বস্তু কৰি দিলো আমি ইয়াৰ মতে চাও ইয়াত আছিল a পইণ্ট ইয়াত আছিল কি b পইণ্ট p পইণ্টটো ইয়াত আছিল নে ইমাজিন কৰা p পইণ্টটো ইয়াত আছিল নে 3D ইমাজিন কৰিব লাগিব এটো হল a পইণ্ট ইয়াত b পইণ্ট ইয়াত এটো আমাৰ কি p পইণ্ট এটা p পইণ্টে দুটা ইলেক্ট্ৰিক ফিল্ড পাই আছে a এৰ কাৰণে কোন ফালে গৈছে a এৰ কাৰণে কোন ফালে তললে ইয়াৰ কাৰণে কোন ফালে ওপৰলে এটা এনেকে এটা কোনোবাই যদি স্যাৰ আপুনি দুটা পইণ্টে লৈছে মই চাৰিটা পইণ্ট লম কেনেকে চাৰিটা পইণ্ট লবি স্যাৰ আপুনি ইয়াত লৈছে মই ইয়াত c পইণ্ট এটা লম আৰু ইয়াত কি d পইণ্ট এটা লম এটো c পইণ্ট ইয়াতো dq আহিব এটো কি d পইণ্ট ইয়াতো dq আহিব সো এই দুটাৰ কাৰণেও আমি ইয়াত ফোর্স পাম নে নাপাম এটা ফোর্স এফালে যাব এটা ফোর্স এফালে যাব মানে ভালকে মন কৰা যদি আমি প্ৰত্যেকটো পইণ্টৰ কাৰণে উলিয়াব যাও এই ডায়াগ্ৰামটো আইসক্রিমৰ কোনটো নিচিনা হ'ব নে নহয় পাৰিছানে ইমাজিন কৰিব আইসক্রিমৰ যে কোনটো মানে 2D নহয় 3D টাইপ মানে হৈ যাব আৰু এই পইণ্টৰ পৰা ওলাই যোৱা খিনিও কোনটো নিচিনা ওলাই যাব নে বস্তুটো কি কলো বুজি পালানে এনেকে আহিছে মানে এনেকে বস্তুখিনি আহিব ইয়া জমা হল আকৌ ইয়াৰ পৰা কোন টাইপত সবফালে ওলাই গুছি গল ক্লিয়াৰ হৈছে গুটে পিকচাৰটো yes এতিয়া আমি কি কৰিম আমাকটো p পইণ্টত আমাক ৰিজাল্টেন্ট লাগে ন এতিয়া এই জায়গাখিনি আমি অকনমান মানে খুব মাইনুটলি অবজাৰ্ভ কৰিব লাগিব সো মই ধুনিয়াকে কৈ যাম অবজাৰ্ভ ভেৰি কেয়াৰফুলি খুব ভালকে বস্তুখিনি অবজাৰ্ভ কৰা আৰু এটা মই কাম কৰো এটো মই অকমান জুম কৰি দেখুৱাম যদি জুম কৰি দেখুৱাম তেতিয়াহে তোমালোকে বস্তুটো বুজিব পাৰিবা আদাৰৱাইজ তোমালোকৰ বুজিবলৈ অসুবিধা হ'ব সেম ডায়াগ্ৰাম মই অকমান জুম কৰি দেখুৱাইছো চোৱা এতিয়া আমি বাকি ক্যালকুলেশন খিনি কেনেকৈ কৰিম চাই লোৱা এই লাইনডাল মই অকমান এক্সটেন্ড কৰি দিলো আৰু এফালেও মই এনেকে এবিলাক আমাৰ ৰেফাৰেন্স লাইন কিছুমান হা কৰি লৈছো ঠিক আছে ভেৰি গুড আচ্ছা এতিয়া মই এটা কাম কৰো this AP length and BP length both are same ইয়াত যিমান এংগল বনিব ইয়াতো এক্স্যাক্টলি সেম এংগল বনিব দেখাত লাগি আছে সিমিলাৰ টাইপ সাপোজ এই এংগলটোক মই থিতা বুলি কৈছো তো এটো কি হৈ যাব থিতা কাৰো একো ডাউট নাই নাও এতিয়া মেইন পইণ্টত আহা যদি এই এংগলটো থিতা হৈ যায় can I say this angle is theta if this angle is theta can I say this angle is theta এতিয়া আগৰ নিচিনা ভেক্টৰ ৰিজল্যুশন এতিয়া আমি কি কৰিম ফাৰ্স্ট কি কৰিম এনিবডি এই যোনটো ডি আছে এই ডিক মই দুটা কম্পোনেন্টত ভাগ কৰি দিম ওপৰৰ ডিটো এটা কম্পোনেন্ট আহি যাব এনেকে কি হ'ব ডি cos থিটা আৰু এটা আহি যাব ওপৰলে কি হ'ব ডি sin থিটা ক্লিয়াৰ হৈছে মানে ডিক মই দুটা কম্পোনেন্টত ভাগ কৰি দিলো এতিয়া ডি বুলি একো নাই
ডি এটা কম্পোনেন্ট এফালে আহি গ'ল ডি cos থিটা আৰু ডি এটা কম্পোনেন্ট ওপৰলৈ আহি গ'ল কি ডি sin থিটা নেক্সট এই যোনটো ডি আছে ইয়াক আমি তাৰ লগত ভাগ কৰিম আৰু ইয়াৰো এটা কম্পোনেন্ট ইয়াৰ হৈতে একদম এক্স্যাক্টলি ওপৰলৈ আহি যাব নে নাযায় আহি যাব মানে এফালে আমি আৰু এটা ডি cos থিটা পাম দুটা ডি cos থিটা আহি গ'ল নে নাই মানে একেলগে দেখুৱাই দিছো টুৱাইস ডি cos থিটা হ'বনে কি কৰিলে বুজি পালানে ওপৰটোৰ কাৰণে আছিলে তলৰ কাৰণে এটা ডি cos থিটা আহিলে নাই দুটা মই একেলগে কৰি দিলো কি টুৱাইস ডি cos থিটা আৰু এটা ডি cos থিটা তললে আহিব নাই এটো কি হৈ যাব ডি কি sin থিটা ক্লিয়াৰ হৈছে নে সবৰে ক্লিয়াৰ এটা ভালদৰে অবজাৰ্ভ কৰা এই ডি sin থিটা আৰু এই ডি sin থিটা ইটোৱে হিটো কেনসেল কৰিব নে নকৰে মানে এ পইণ্টত পি পইণ্টত এটো পি পইণ্ট দেই এটো পি পইণ্ট পি পইণ্টত ওপৰলৈ আছে ডি sin থিটা তললৈ আছে কি ডি sin থিটা সো ইকুৱেল হৈ গ'ল নে নাই সো এটা কেনসেল আউট হৈ গ'ল নে নাই এতিয়া হা মেইন কথা তুলে চোৱা ইয়াত আমি কি কৰিলো এই ডায়াগ্ৰামটোৰ মতে এ আছিলে আৰু বি আছিলে এৰ কাৰণেও মই ওপৰলৈ এটা ডি sin থিটা পাইছো বি কাৰণেও তললৈ এটা কি পাইছো ডি sin থিটা পাইছো তেনেকে আমি যদি ইয়াত সি লওঁ ইয়াত ডি লওঁ এই দুটাৰ কাৰণেও ইয়াত দুটা কি হ'ব এটা এফালে আহিব এটা এফালে আহিব মানে ইয়াত মই পইণ্টটো কি ক'ব বিচাৰিছো যে আমি ইয়াত যিমান বিলাক ডি পাম প্ৰত্যেকটো ডিক আমি এনেকে ভাগ কৰিব পাৰিম আৰু প্ৰত্যেকটো ডিৰ এটা ভাগ এফালেই যাব কিন্তু এটা ভাগ ইটো অপোজিটৰ লগত কি হৈ যাব কেনসেল হৈ যাব কি কৈছো বুজি পাইছানে তেনেকে এটো কেনসেল হ'ল তেনেকে sin থিটা কম্পোনেন্ট বিলাক ডি ইৰ যিমান বিলাক sin থিটা আহে হে গুটেই বিলাক sin থিটা ইটো হিটো কি কৰিব কেনসেল কৰিবই মই কালি ইয়াত এটাহে দেখুৱাই দিলো আৰু যিমান বিলাক cos থিটা পাৰ্ট আহে সব ইফালে আহিব এতিয়া আমি দুটা পইণ্ট লৈছো কাৰণে আমাৰ টোটাল কি হৈ গ'ল টুৱাইস ডি ই cos থিটা চাৰিটা পইণ্ট লোৱা হলে কি হলহেতেন 4d cos থিটা ছটা পইণ্ট লোৱা হলে কি হলহেতেন 6d sin থিটা 10টা পইণ্ট 6d cos থিটা 6d cos থিটা 10টা পইণ্ট ললে 10d cos থিটা এতিয়া এই কইলটোত মিন্স এই আমাৰ লুপটোত ইনফাইনাইট নাম্বাৰ অফ পইণ্ট আছে নে নাই আমি তো পইণ্ট এডাল স্ট্ৰেইট লাইনত কিমানটা থাকে আমি ক'ব পাৰো জানো আনকাউন্টেবল তেতিয়া আমি কেনেকে কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব মানে ফিজিক্সত ঘূৰি পকি ইন্টিগ্ৰেশন আহিব ক্লিয়াৰ হ'লনে এতিয়া আমি এটা কথা বুজি পাই গলো একিটা কেনসেল হৈছে সো একিটা কেনসেল হৈ এতিয়া আমাৰ যোনটো কি এতিয়া আমি এজ এ হোল এই পি পইণ্টত আমি যোনটো টোটাল ইলেক্ট্ৰিক ফিল্ড পাম হেতু আমি কেনেকে পাম সো টোটালটোক আমি ই বুলি কৈছো সো ই উইল বি ইকুয়ালস টু কি হ'ব integration of what integration of de cos of theta integration of de cos of theta আৰু d ভ্যালু আমি ওপৰত পাই থোৱা আছে আমি এটা ভ্যালু পুট কৰি গৈ থাকিম আৰু সো নেক্সট আমি কি কৰিম e will be equals to integration আছে নিজৰ জায়গাত d জায়গাত কি আহিব 1/4 pi epsilon naught then dq divided by কি a square plus r square থাকিল into কি cos theta এতিয়া আকৌ এতিয়া cos theta জায়গাত আমি সেই কি আছিল sin theta equals to p by h cos theta equals to base b by h এতিয়া আমি কোনটো ট্ৰায়াঙ্গেল কনসিডাৰ কৰিম ইয়াত মই ধুনিয়াকে দেখাই দিছো সাপোজ এতিয়া মই ট্ৰায়াঙ্গেল কনসিডাৰ কৰি আছো এটো মই শেডেড কৰি দেখুৱাইছো হা তোমালোকে কিন্তু এবিলাক শেডেড কৰি নিদিবা এতিয়া মই অকমান পিংক টাইপত শেডেড কৰি দেখুৱাইছো যাতে বুজিবলৈ সুবিধা হয় আমি এই ট্ৰায়াঙ্গেলটো কনসিডাৰ কৰিম তেতিয়াটো আমি কনসিডাৰ কৰিম cos থিটা কি হৈ যাব b by h cos থিটা equals to b by h এটা বেস কিমান বেস হৈ গল r h কিমান সমান নহয় সো অকমান সজাই লিখো means a square plus r square to the power half হৈ গল না হৈছে এতিয়া আমি কি কৰিম এটা বহু দৰকাৰী বস্তু আমাৰ ইয়াত ৰখি যোৱা নাই এতিয়া প্ৰয়োজন হৈছে এতিয়া সি ইয়াৰ ক্ষেত্ৰত আমাৰ কি আহিব ইট ইজ linear charge density surface charge density or what volume charge density it is linear charge density কারণ চার্জ কিনি আমি কত মানে ইউনিফর্ম ডিস্ট্রিবিউট কৰিছো এই গুটে ৰিংটো
হল মানে ইয়াৰ ক্ষেত্ৰত আমি কি পাম লিনিয়াৰ চাৰ্জ ডেন্সিটি আৰু লিনিয়াৰ চাৰ্জ ডেন্সিটি কি আছিলে লেমডা লেমডা কি আছিলে কিউ বাই হোৱাট চাৰ্জ পাৰ ইউনিট লেন্থ আৰু ইয়াৰ ক্ষেত্ৰত লেন্থ কি হ'ব ইয়াৰ সাৰ্কামফাৰেন্স এই ৰিংটোৰ কি সাৰ্কামফাৰেন্স ইয়াৰ ৰেডিয়াস কিমান আছিলে a ইয়াৰ ৰেডিয়াস আমি a লৈছিলো সো ইয়াৰ সাৰ্কামফাৰেন্স কি হৈ যাব 2 পাই a সো এটো আমি লেমডা পাই গলো 2 পাই a ক্লিয়াৰ হৈছে সবৰে নে হল এতিয়া আমি উলিয়াম dq ভ্যালু কিমান লেমডা কি চাৰ্জ পাৰ ইউনিট লেন্থ চাৰ্জ পাৰ ইউনিট লেন্থৰ লগত মোৰ ৰিকোয়াৰ্ড লেন্থ কিমান dl মাল্টিপ্লাই কৰিলে হল কি আমাক কি দিব dq দিব মানে dq হৈ যাব lambda into what dl so that means dq will be equals to lambda মানে কি charge per unit length twice pi a আৰু এফালে কি থাকিলে dl এতিয়া এটো আমি কিয় উলিয়াব লগিয়া হল এই কাৰণে উলিয়াব লগিয়া হল ইয়া dq আছে নে নাই এই dq জায়গাত আমি এই ভ্যালু পুট কৰিম ঠিক আছে সো কেনেকুৱা হ'ব এতিয়া that means e will be equals to integration 1 by 4 pi epsilon naught অলপ সজাই লিখিম দেই সো কি আহিব এতিয়া এফালে q by 4 pi a into dl dq জায়গাত q by 4 pi into dl এটো আছে না নাই আৰু r এটাও আছে না নাই সো r টো মই ইয়াত লিখি দিলু হল এফালে একিটা কি কৰিব পাৰিম এফালে টু দি পাৱাৰ 1 এফালে টু দি পাৱাৰ হাফ কি হৈ যাব ইনটু 1 বাই কি হৈ যাব a স্কয়াৰ প্লাস r স্কয়াৰ টু দি পাৱাৰ হোৱাট 3 বাই এখিন লাগে সবৰে হৈছে ক্লিয়াৰ হৈছে এখিন লাগে ভালকে চাই লো ওকে এখিন লাগে সবৰে হৈছে এতিয়া আমি এটা কাম কৰিম ইয়া পিছৰ স্টেপটোত এইটো বাৰে বাৰে এনেকে লিখি থাকোতে কি হৈছে আমাৰ বহুত বেছি কমপ্লেক্স হৈ গৈছে না আৰু এটোক আমি সিম্পলি এটা কনস্ট্যান্ট বুলি ধৰি ল'ব পাৰো সেইকাৰণে ইয়াৰ পিছৰ স্টেপত মই কি কৰিম এটোক মই কে বুলি মই লিখি দিম তেতিয়া আমাৰ মানে বস্তুটো কৰিবলৈ বহুত সুবিধা হ'ব ওকে এতিয়া পিছৰ স্টেপটোত সো e ইকুৱেলস টু ইন্টিগ্ৰেশন k পিছত কি আছে চাব লাগিব q এটা কাম কৰো এটা একেলগ কৰি দিও dl টো মই লাষ্টত লৈ যাও সো কি হৈ যাব qr by what 2 pi a into a square plus r square to the power what 3 by 2 আৰু এফালে কি থাকিল dl এটো থাকি গল এতিয়া অলপ ইয়াক আমি খজাব লাগিব এটা মেইন কামটো হৈছে আমি ইয়াক খজাব লাগিব এতিয়া আমি কি কৰিম সি ক্যালকুলাসৰ প্ৰথম ফান্ডাটো হৈছে যিমান বিলাক কনস্ট্যান্ট সব কত আহে বাহিৰত গুছি আহে এটো হৈছে ক্যালকুলাসৰ ফাৰ্স্ট ফান্ডাটো ইয়াত কনস্ট্যান্ট কি আছে সি ইয়াত k কনস্ট্যান্ট চাৰ্জ খিনিও কনস্ট্যান্ট এনেকুৱাটো নহয় যে প্ৰথম কিউ ৰাখিছিলো পিছত মন গল চাৰ্জ কৰবা পালো চাৰ্জ খিনি বহাই দিলো নাই চাৰ্জও কনস্ট্যান্ট আৰু তো কি ডিসটেন্স টু হেতু কনস্ট্যান্ট 2 পাই কনস্ট্যান্ট a কনস্ট্যান্ট এই গুটেইগাল কনস্ট্যান্ট হয় নে নহয় গুটেই হুপাই ইয়াত কনস্ট্যান্ট সো আমি গুটেইখিনি বাহিৰত লৈ গুছি আহিম ইয়াত থকা গুটেইখিনি বস্তু মই কি কৰিম এটো বাহিৰত লৈ মই গুছি আহিম তেতিয়া কি হৈ যাব k q r divided by 2 pi a inside bracket a square plus r square to the power what 3 by 2 আৰু এফালে ইন্টিগ্ৰেশন কি হৈ গল dl ক্লিয়াৰ এতিয়া dl দেই এতিয়া এই যে আমি ইন্টিগ্ৰেশনটো যে কৰিছো এটো along this complete ইয়াৰ মানে গুটে ইয়াৰ প্যাৰামিটাৰ কান মানে ইয়াৰ সার্কামফারেন্স আ কানে কৰি আছো না নাই মানে এই যোনটো ইন্টিগ্ৰেশন হ'ব ইয়াৰ লোৱাৰ লিমিট হ'ব 0 আৰু আপাৰ লিমিট কি ইয়াৰ গুটে সার্কামফারেন্সটো কি হৈ যাব 2 pi a এতিয়া আমি সবে জানো যে ইন্টিগ্ৰেশন dx x ইন্টিগ্ৰেশন dy y so ইন্টিগ্ৰেশন dl কি হৈ যাব l integration dl l so that means ইয়াৰ পিছৰ যোনটো স্টেপ so e will be equals to so এটা কাম কৰো এখিনি জেনেকে আছে ৰাখি দিও, 2 pi a, 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 2
2 pi a ব্ৰেকেটত a square plus r square to the power 3/2 এখিনিলৈকে হ'ল এতিয়া ইন্টিগ্ৰেশন dl কি হ'ব l integration dl l but upper limit lower limit আছে নে নাই so lower limit কি 0 upper limit কি 2 pi a বাকি খিনি মই এফালে কৰি দিম ঠিক আছে বাকি গোটেই খিনি বস্তু ইয়াত আহিব এতিয়া আমি কি কৰিম তাৰ পিছৰ স্টেপটোত এটো মই অকমান সিস্টেমটো সেভ কৰি লৈছো হা ওকে এতিয়া আমি কি কৰিম এফালে জি আছে তেনেকৈ ৰাখিম এবিলাক সুব আমি নোৱাৰো এতিয়া 2 pi a square plus r square to the power 3/2 এতিয়া ইয়াত কি হ'ব so upper limit minus কি lower limit so প্ৰথমতে এটো ভ্যালু আহিব নেক্সট কি -0 so ডাইৰেক্ট কৰি দিছো কি আহি যাব 2 pi a দেখাত কমপ্লেক্স যেন লাগিলো বস্তুবিলাক ইজি হৈ গল হয় না এটা কিবা ক্যান্সেল যাব নেকি গ্যারান্টি ক্যান্সেল যাব কি যাব এই টুৱাইস পাই ক্যান্সেল গল ঠিক আছে সো আমি নেক্সট কি লিখিম এতিয়া e will be equals to ওপৰত কি থাকিলে k q r divided by তলত কি আহিব a square plus r square to the power what 3/2 এখিনলৈকে সবৰে হৈছে নে সো এতিয়া আমি ইয়াৰ পিছত এটা আমি স্পেশাল কেস ইউজ কৰিব গৈ আছো হল এখিনলৈকে কৰি লোৱা এখিনলৈকে সবৰে হৈছে এতিয়া আমি কি কৰিম ইয়াতে এটা SC কি স্পেশাল কেস ইউজ কৰিম আৰু স্পেশাল কেসটো আমি কি লম যে if what tell me r is very very greater compared to a এই স্পেশাল কেসটো সদায় আহিব আৰু এই স্পেশাল কেসটো আহাৰ লগে লগে ইয়াত কি হৈ যাব যত আমাৰ কি আছে a square আছে এটো কি হৈ যাব নেগলেক্ট হৈ যাব সো তেতিয়া এই ফৰ্মুলাটোক আমি এনেকৈ লিখিব পাৰিম নে নোৱাৰিম e equals to k q r by কি হৈ যাব so r square to the power what 3/2 এটো ক্যান্সেল গল সো এটো ক্যান্সেল যোৱাৰ পিছত কি হ'ব e will be equals to কি থাকিব k q r divided by কি r কি r কিউব থাকিব ওপৰত এটা r আছে তলত তিনটা r আছে নে নাই সো ইয়াৰ এটা r লগত তলৰ এটা r ক্যান্সেল গুছি যাব তলত কি থাকিব r square so that means আমি ফাইনালি কি পালো কব পাৰিবা ফাইনালি আমি কি পাম ফাইনালি r ক্যান্সেল গল সো কি আহি যাব kq by কি r square yes so that means এতিয়া যদি আমি তাক আগৰ নিচিনাকে লিখিব যাও কে মানে কি আছিল 1/4 pi epsilon not q divided by r square আৰু ভালকে মন কৰাচোন এটো আমাৰ সেই চিনাকি ফৰ্মুলাটো নহয় নে yes মানে এটো পালো মানে আমি এটা বস্তু কনফার্ম হৈ গলো যে আমাৰ ডেৰিভেশন আমি কত ভুল কৰা নাই আমি ঘুৰি পকি একদম আমাৰ যোনটো স্ট্যান্ডার্ড ফর্মুলা আছিল পাই গল নাই yes এটা বহুতৰে ডাউট লাগিব যে স্যার এটা আনসার এটো হয় নে নে ইয়া আগৰটো সি এটা মই সেই পইণ্টটো মই ক্লিয়াৰ কৰি আছো যদি আমাক ডেৰিভেশনটো কৰিব দিয়ে আমাৰ যোনটো কোৱেশ্চন আছিল তাৰ মতে কিন্তু আনসারটো কোনটো এইখিনি সরি এটো নহয় তাৰ মতে আমাৰ আনসারটো হ'ব কত এৰিলো তাৰ মতে কিন্তু আমাৰ আনসারটো হ'ব কোনটো এইটো আমাৰ এই যোনটো কোৱেশ্চন তাৰ আনসারটো কোনটো এইটো এতিয়া ইয়াত আমি এটা স্পেশাল কেস কৰিলো এই স্পেশাল কেসৰ পৰা আমি কি পালোগে আনসারটো স্পেশাল কেস কৰি আমি আমাৰ স্ট্যান্ডার্ড ভ্যালুটো পালো এটো কিয় পালো মই তোমাক বুজাই দিম বাট আমাৰ যোনটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটোৰ কিন্তু আনসারটো এটো আমি এটো মুখস্থ ৰাখিব লাগিব এতিয়া আমি স্পেশাল কেস যে স্পেশাল কেসটো কি হৈ আছে একচুয়ালি স্পেশাল কেসত এই কন্ডিশনটো ললো মন কৰিবা কি r is very very greater compared to a আৰু সেই স্পেশাল কেসটো লোৱাৰ লগে লগে আমি আমাৰ সিম্পল ফৰ্মুলাটো পালো ফাইন এতিয়া আমি গৈ আছো
স্পেচিয়েল কেছটো কিয় কৰিলো তাৰ মিনিংটো কি বাট মই আকৌ কৈছো আমাৰ মেইন যোনটো আমাৰ ডিৰাইভেশ্যন আছিলে তাৰ কিন্তু আনসাৰ আমাৰ কোনটো এটো হৈ গল এতিয়া আমাৰ ডায়াগ্ৰামটোলৈ আহা চোৱা ডায়াগ্ৰামটো আমাক কি কৈছে যোনটো আমাৰ স্পেচিয়েল কেছ তাত কি কোৱা হল when r is very greater compared to what a মানে যদি p পইণ্টটো r বাঢ়ি যোৱা মানে কি p পইণ্টটো বহুত দূৰত থাকিব লাগিব মানে এনেকে বুজা r কি আছিলে সৰি a কি আছিলে a আছিলে a ইয়াৰ ৰেডিয়াসটো ধৰি লৈছো এটো কিমান 1 সেন্টিমিটাৰ বা 1 মিলিমিটাৰ আৰু r বহুত বেছি বুলি কৈছো মানে p পইণ্টটো মই এই যোনটো ৰিং মোৰ ওচৰত আছে মই p পইণ্টটো ওচৰত ৰাখা নাই p পইণ্টটো মই বহুত দূৰত লৈ গুছি গলো মানে p পইণ্টটো ইমান দূৰত লৈ গুছি গৈছো যে r ৰ যোনটো ডিসটেন্স হেতু a কম্পাৰিজনত বহুত বেছি হৈ গল মানে r ক আমি নেগলেক্ট কৰি দিব পাৰো মিন্স মই ভুল কলো r ক নহয় কাক মানে r ইমান বেছি ডাঙৰ হৈ গল সৰি মই ভুলকে কৈছিলো r ইমান বেছি ডাঙৰ হৈ গল যে r ৰ কম্পাৰিজনত মই কাক কেনসেল কৰি দিব পাৰো a কেনসেল কৰি দিব পাৰো বা এনেকে বুজিলবা r ইমান ডাঙৰ মানে p পইণ্টটো ইমান দূৰত লৈছো যে p ইমান দূৰত আছে যে তাৰ কম্পাৰিজনত এই ৰিংটো বহুত সৰু হৈ যোৱা নিচিনা হল না yes so in that case যদি আমাৰ p পইণ্টটো বহুত দূৰত থাকে তেতিয়া যদি q amount of charge খিনি মই গুটেই এই লুপটোত যদি মই ইউনিফৰ্মলি ডিস্ট্ৰিবিউটও কৰি দিও বাট হি কাৰ নিচিনাকে বিহেভ কৰিব ই এজ এ পইণ্ট চাৰ্জ বিহেভ কৰিব এতিয়া q খিনি জানো পইণ্ট চাৰ্জ হয় নহয় q টো পইণ্ট চাৰ্জ নহয় q ক আমি এটা পইণ্টত ৰাখিছো জানো নাই ৰাখা ক'ত ৰাখিছো এই গুটেই ৰিংটো ডিস্ট্ৰিবিউট কৰি দিছো কিন্তু যদি আমি p পইণ্টটো যত মই ইলেক্ট্ৰিক ফিল্ড উলিয়াব গৈ আছো সেই পইণ্টটো যদি মই ইয়াৰ পৰা বহুত দূৰত ৰাখি দিও তেতিয়া এই লুপটোৱে কি হিচাপে বিহেভ কৰিব এজ পইণ্ট চাৰ্জ বিহেভ কৰিব আৰু সেই কাৰণে এই স্পেচিয়েল কেছ লগাই দিয়াৰ লগে লগে আমি ঘূৰি পকি পইণ্ট চাৰ্জৰ ফৰ্মুলাটো পালো যোনটো আছিলে E = 1/4πε0 q/r²। ক্লিয়াৰ হৈছে গোটেই বস্তুটো সো এটা সৰু বস্তু কিন্তু ইয়াৰ ওপৰত চোৱা কিমান ধুনীয়াটা আমি ডিৰাইভেশ্যন কৰিলো য'ত ক্যালকুলাস সোমাই আছে ভেক্টৰটো আৰু আছেই ভেক্টৰ ইজ লাইক আলু পনীৰতো চলে চিকেনতো চলে মটনতো চলে পৰ্কতো চলে সবতে চলে ওকে সো ক্লিয়াৰ হৈছে আজি ক্লাসটো সো আজি ক্লাসত মেইনলি আমি এই ডিৰাইভেশ্যনটো ওপৰত বেছি গুৰুত্ব দিছো এটো এটা কাম কৰিব লাগিব দেই ঘৰত গৈ এই ডিৰাইভেশ্যনটো নিজে ভালকে এবাৰ ফুললি প্ৰেক্টিস কৰিবা নুসুৱাকে আৰু ফাৰ্স্ট টাইম প্ৰেক্টিস কৰি ডাউট ওলাব পাৰে একো ডাঙৰ কথা নহয় কিন্তু প্ৰেক্টিসটো কৰিবই লাগিব যদি কিবা ডাউট থাকে মোক নেক্সট ক্লাস সুধিবা সামৰিছো আজি